Alright guys, welcome back. Assam Agriculture University CET UG exam or date আজি announce কৰিছে so তোমালোকৰ CET UG exam হ'ব 29 আৰু 30 জুনত so exam হ'ব তোমাৰ দুটা শিফটত হয় জেনাৰেলি মৰ্নিং আৰু আফটাৰনুন তো তোমালোকে তাতে ডেট টু চেক কৰিবা এডমিট কাৰ্ডত যে কোনটো তাৰিখে আছে 20 তাৰিখে 29 ত আছে নে 30 ত আছে হেতু চেক কৰিবা ফাৰ্ষ্টত তাৰ পিছত নেক্সট চেক কৰিবা টাইমিং কি মৰ্নিং আছে নে ইভিনিং আছে হেতু চেক কৰিবা so তোমালোকৰ এক্সাম বেলেগ ডেটত হ'ব তোমাৰ বেলেগ হ'ব পাৰে আৰু তোমাৰ লগৰটোৰ বেলেগ হ'ব পাৰে সো তোমালোকে হেতু চেক কৰিবা আৰু তোমালোকে এটো চেক কৰিব পাৰিবা তোমালোকৰ যেতিয়া এডমিট কাৰ্ডটো ৰিলিজ হ'ব এডমিট কাৰ্ডটো দিলে তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি চাব পাৰিবা তাতে আৰু তোমালোকে হদিব পাৰা যে এডমিট কাৰ্ড কেতিয়া দিব সো তোমালোকৰ এডমিট কাৰ্ড এক্সামৰ 5 দিন মান আগতে দিব নরমালি 4-5 দিন আগতে দিয়ে সো 25 জুন লৈকে তোমালোকৰ এডমিট কাৰ্ড দি দিব 25 জুনৰ আগতে দিব পাৰে আৰু তোমালোকে এক্সামৰ আগত মানে এক্সাম সেন্টাৰ সিলেক্ট কৰিব লাগিব তোমালোকে কোনটো সেন্টাৰত এক্সাম দিবা হেতু সিলেক্ট কৰিব পাৰিবা সো হেতুৰ কাৰণে বেলেগ উইন্ডো ওপেন হ'ব বা তোমালোকক ইমেইল কৰিব পাৰে যে এক্সাম সেন্টাৰ সিলেকশন কৰাৰ কাৰণে সো তোমালোকে ইমেইল আহিলে তেতিয়া তোমালোকে এক্সাম সেন্টাৰ সিলেক্ট কৰিব পাৰিবা বা যদি ইমেইল নাহে তোমালোকে 2-3 দিন পিছতে তোমালোকে EU ওয়েবসাইটত চেক কৰি থাকিবা কেতিয়া এডমিশন পোর্টালত ওপেন হয় এক্সাম সেন্টাৰৰ সিলেক্ট কৰাৰ বাবে সো 3-4 দিন পিছতে হ'ব পাৰে আৰু তোমালোকে যদি EU ওয়েবসাইট চেক নকৰা তেতিয়া হলে মই যেতিয়া EUৰ ওয়েবসাইটত এক্সাম সেন্টাৰ সিলেকশনৰ কাৰণে লিংক আহিব তেতিয়া মই ভিডিও বনাই দিম তোমালোকে তাৰ পৰা তোমালোকে এক্সাম সেন্টাৰ সিলেক্ট কৰিব পাৰিবা আৰু তোমালোকৰ এক্সাম সেন্টাৰ নরমালি 7টা এক্সাম সেন্টাৰ থাকে এনে গুৱাহাটী থাকে শিলচৰ থাকে যোৰহাট থাকে বৰপেটা থাকে ডিব্ৰুগড় থাকে তেনেকুৱা সেন্টাৰ থাকে আৰু যিবিলাক ষ্টুডেন্টছে তোমালোকৰ হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট বা সাৰ্টিফিকেট এতিয়ালৈকে আপলোড কৰিব পৰা নাই তেতিয়া হলে তোমালোকৰ যদি এতিয়া সাৰ্টিফিকেট বা মাৰ্কশিট আইছে তেতিয়া হলে তোমালোকে EU ওয়েবসাইটত যাই কিনে নতুন এডমিশনৰ পোৰ্টেলত ওপেন কৰি সাইন ইন কৰিবা সাইন ইন কৰি কিনে একাডেমিক ডিটেইলছ আপডেট বুলি আহিছে সো তাতে যাই কিনে তোমালোকে একাডেমিক ডিটেইলছ আপডেট কৰিব পাৰিবা তোমালোকৰ মাৰ্কশিট যদি এতিয়া আহিছে বা সাৰ্টিফিকেট যদি এতিয়া আহিছে তেতিয়া হলে এতিয়া তোমালোকে হেতু আপডেট কৰিব পাৰিবা সো যদি আহিছে হেতু এতিয়া আপডেট কৰি দিয়া আৰু তোমালোকে এক্সামৰ আগত তোমালোকে এক্সাম সেন্টাৰটো সিলেক্ট কৰিব লাগিব মাস্ট সো হেতু তোমালোকে সিলেক্ট কৰিবা হেতু পাহৰি নাযাবা সো আজিলৈকে ইমানখিনি আছিল নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ